নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজি আপোনালোকৰ সন্মুখত শিক্ষক নিযুক্তি সম্পৰ্কে এটি ভাল খবৰ আলোচনা কৰিবলৈ ওলাইছো। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলৰ পৰা নতুন আপডেটসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আগন্তুক শিক্ষক নিযুক্তি সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতে কৈছে যে অতি সোনকালে ৮৫০০টা পদৰ নতুন বিজ্ঞাপন মুকলি কৰিব আৰু এই খালী পদসমূহ ২০২৫ চনৰ মাৰ্চ মাহলৈকে ধৰা হৈছে, যিসকল শিক্ষক অহা বছৰত মাৰ্চৰ আগত ৰিটায়াৰ হ'ব। সেইসকল শিক্ষকৰ পদত ৮৫০০জন শিক্ষকক অধিষ্ঠিত কৰাব, যিসকল ইতিমধ্যে টেট পাছ কৰি থৈছে। আৰু তেখেতে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে এই বছৰতে খুব সোনকালে বিজ্ঞাপন প্ৰকাশ কৰি দিব, যাতে নিযুক্তি দিব পাৰে এইটো বছৰতে খালী থকা পদসমূহত। গতিকে আহকচোন তেওঁ কি কৈছে নিজৰ মুখেৰে শুনিলোঁ আমি। ৩১ মাৰ্চত ২০২৫ত আমাৰ LP, UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় ৮৫০০ পোষ্ট খালী হৈ যাব ৩১ মাৰ্চলৈকে। গতিকে আমি ৩১ মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো খুব সোনকালে প্ৰকাশ পাব। মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। ২ এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ। ইফালে LP আৰু ME যিসকলে শিক্ষাভিত্তিক কাম কৰি আছে, তেওঁলোকৰ নিয়মীয়াকৰণৰ কামো আৰম্ভ কৰিছে শিক্ষা বিভাগে। LP, UP যিসকল শিক্ষাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত, যাক আমি SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট ফুল কন্ট্ৰেকচুৱেল বুলি কওঁ, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছে। কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশ পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল। গতিকে হাইকোৰ্টত এটা চলি আছে। এনে পৰিস্থিতিত আমি তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছিলোঁ LP, UP, য'ত অনলি কন্ট্ৰেকচুৱেল টিচাৰ, কৰ্মৰত কন্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। আনহাতে নীতি আয়োগৰ প্ৰতিবেদন সন্দৰ্ভতো মন্তব্য শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। ২০২৫ত নীতি আয়োগত অসমৰ শিক্ষা ব্যৱস্থাৰ ফলাফল ভাল হ'ব। আমাৰ চৰকাৰী স্কুলত আমাৰ এনৰোলমেণ্ট বাঢ়িছে, গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'ৰো আমাৰ ইম্প্ৰুভমেণ্ট হ'ব, ড্ৰপ আউট ৰেট আমাৰ কমি যাব। গতিকে নিৰন্তৰভাৱে গুণোৎসৱকে ধৰি যিখিনি আমি প্ৰচেষ্টা চলাই আহিছোঁ, তাৰ ফলাফল আমি লাভ কৰিবলৈ আৰম্ভ কৰিছোঁ।